মানুহৰ ঘৰে ঘৰে কাম কৰিছিলো ঘৰে ঘৰে মানে এই ঘৰত যাও কাম কৰিবলৈ আৰু ওলাইহে তেনেকা কাজলি তোমাৰ চকুৰে কাজলি ৱাও একদম নিজৰ গানটো গাই আছে মানে মনত পৰিলেতো বহুত বেয়া লাগে সঁচাকে দেই তোমাক লৈ যিটো গীত মানে জুবিন দাই লিখি থৈ গৈছিল ন কাজলি তোমাৰ চকুলে আৰু তোমাৰ চাগে বৰকে মনত পৰে ন পাপালে মনত পৰে এতিয়া মানে তুমি যে পাপাক যে কেইবছৰত লগ পাইছিলা মই 15 বছৰত লগ পাইছো 15 বছৰত ন 15 বছৰত এতিয়া তোমাৰ লগ পোৱা এতিয়া পাপা হাতে ডিসটেন্স কিমান মানে এতিয়া কেইবছৰ হ'ল মানে এটা 15 বছৰৰ পৰা লগ পোৱা তোমাক ছোৱালী হিচাপে মানে এডপ্ট কৰাৰ পিছত এতিয়া কেইবছৰ হ'ল মই 28 years হ'ল 15 14 13 বছৰ হ'ল ন 13 বছৰ মানে তুমি এতিয়া 15 বছৰ পাপাক লগ পালা তাৰ আগছোৱাত তুমি ক'ত আছিলা মানে পাপাক নোপোৱা আগত তুমি ক'ত আছিলা নোপোৱাৰ আগত মই মানুহৰ ঘৰে ঘৰে কাম কৰিছিলো ঘৰে ঘৰে মানে এই ঘৰত যাও কাম কৰিবলৈ আৰু ওলাইহে তেনেকা হিচাপত নহয় এটা পাৰ্মানেন্ট হিচাপত যেহেতু মই তাতে থাকো তাতে খাওঁ তাতে কাম কৰো তেনেকা টাইপত তুমি কাম কৰি আছিলা মানুহৰ ঘৰত 7 বছৰৰ পৰাই মই কাম কৰিব ওলাই গৈছিলো মানে ওলাই আহিছিলো নিজে নিজৰ ইচ্ছা মতে তুমি ক'ত ওলাই গৈছিলা কাম কৰিবলৈ যেহেতু মোৰ বাইদেউ মোতকে ডাঙৰ বাইদেউ মানুহৰ ঘৰত কাম কৰিছিলে পঢ়িব ইচ্ছা নাই বুলি গুচি গৈছিলে কাম কৰি কৰি ঘৰত পইচা দিছিল কোনে বাইদেউ আৰু পাপাই গৈ তাৰ একেবাৰতে পইচা লৈ আনে আৰু খোৱা চাউল তাউল এডভান্স কিনি থয় আৰু তেতিয়াতো বহুত কম পইচা দিছিলে সৰু ছোৱালী হয় বুলি মোৰ বাক মাহেকত 200 দিছিলে মানে জাগত কাম কৰিবলৈ গৈছিলে কামত 200 দিছিলে আৰম্ভণিত তেতিয়া 200 মোক 100 টকা দিছিলে প্ৰথম মই 100 টকাৰ পৰা আৰম্ভ কৰিছো 100 টকা দিছিলে মোক বাক চাই চাই মই দেখি পালো বাৰ য'ত থাকে তাৰ মানে খোৱা লোৱাৰ অভাৱ নহয় মায়ে মানে য'ত কাম কৰি আছিলে মানে কিছুমান নগাবিলাক বহুত ভাল মানে খোৱা লোৱাৰ অভাৱ নকৰে মানে ইহঁতে যিমান খায় নিজৰ ঘৰৰ ফেমিলি নিচিনাই খোৱা লোৱা খাদ্য দিয়ে ঠিক তেনেকে বাকো তেনেকা থৈছিলে মই বাক চাই চাই মই ভাবিলো ময়ো তাত যাম যিহেতু ঘৰত কেতিয়াবা খাব পাওঁ কেতিয়াবা খাব নাপাওঁ তেনেকা আৰু বাই যেনেকা কাম কৰি ঘৰত পইচা দিছে ময়ো গলে মোৰ পইচা দি কিবা কিনিব পাব আজি বাৰ পইচা দি 2 বেগ চাউল কিনিছে কালি মোৰ পইচা দি আৰু 1 বেগ চাউল কিনিব পাব তেনেকা ভাবি মই ওলাই গৈছিলো যাতে আৰু তুমি তেতিয়া কেইবছৰ ওলাই গৈছিলা কাম কৰিবলৈ তেতিয়া মোৰ 7 বছৰ হৈছিল 7 বছৰে 7 বছৰ তুমি তেতিয়া স্কুল নগলা নেকি মই কেজি আৰু নাৰ্সাৰী গৈছিলো নাৰ্সাৰী আৰু কেজি তাৰ পিছত আৰু নগলো তোমাৰ ঘৰত কোন কোন আছিল তোমাৰ মা ঘৰত এতিয়া মা আছিলে পাপা আছিলে আৰু লগতে 2টা ভন্টি এটা ভাইটি সিহঁতে এতিয়া ক'ত থাকে সিহঁতে কিটা ইহঁতে 2টা ভন্টিৰ মাজত এটা ভন্টি পঢ়ি আছে এটা ভন্টি বিয়া হল ভাইটিটো বিয়া হল বাকি তাত পিছত আৰু সৰু সৰু ভাইটি ভন্টি মানে আহিলে ইয়াতে আছে পঢ়ি আছে আৰু এটাটো আছে ইয়াৰ মোৰ লগত আহিছে ইফালে আৰু তাৰ পিছত যেতিয়া তুমি কাম কৰিবলৈ গুচি গলা তাৰ পিছত মানে তুমি তেতিয়া ঘৰখনত তুমি পইচা পাতি দিছিলা নেকি তেতিয়াৰ পৰা কাম কৰো মানে পইচা পাতি মই চুবই নাপাইছিলো পাপা যায় 1 বছৰৰ কাৰণে থৈ আহি যায় 1 বছৰৰ কাৰণে এডভান্স পইচা লৈ আহি যায় পাপাই তেতিয়া হলে থাকিব মন গলেও নগলেও তাত থাকো আৰু তাৰমানে তোমাৰ পাপাই মানে তাত কাম কৰিবলৈ দি মানে পাপাই মানে পইচাটো লৈ আহি পাপাই মানে চলি থাকে পাপাই নচলাই ঘৰখন চলাই ঘৰখন চলাই যেনেকা এডভান্স চাউল কিনি থৈ দে ঘৰত কিবা বস্তু কম হৈছে সেইকাৰণে কিনি লয় আমাৰ পইচা দি নিজৰ কাৰণে সেলফিশ ইউজ কৰা নাই আমাৰ পইচা দি ভাইটি ভন্টি ঘৰখন চলাইছিলে ভাইটি ভন্টি বিলাকৰ কাৰণে চোলা পাতি কিনি দিছিলে খাবলৈ লবলৈ চব্জি পাতি কিনিছিলে চাউল কিনি থৈছিলে সেই তেনেকা চলিছিলে মানে বহুত দুখেৰে কষ্টৰে মানে জীৱনটো পাৰ কৰিলা সেই চোৱা যেতিয়া মানে সৰু চোৱা কাৰণ যিটো সময়ত তুমি কাম কৰি আছিলা সেইটো সময়তটো পঢ়া বয়স আছিলে ন মানে পঢ়ি শুনি ভালকে কিবা এটা হ'ম বুলি প্ৰত্যেকৰে মন থাকে তুমি মানে সেই সময়ছোৱাত তুমি কাম কৰিব লগা হৈছিলে মানে
আৰু বাজনী তেতিয়া লগতে কাম কৰি আছিল নে তোমাৰ লগত? বাৰ লগতে কাম কৰিছিল সেইটো প্ৰথম মই যোৱাটো বাই এনেকা থাকিছে ময়ো যাম মোৰ ঘৰত যিটো মোৰ খাবলগীয়া খাদ্য সেইটো একটা মই বাচি গলে সেই কোনোবা ইহঁতে পেট ভৰিকে খাব পাৰে মোৰ বাগৰটো যেনেকা ভাবিছিলো তেতিয়া মই তাত থাকিবও পাম মোৰ কাৰণে তাতে খাদ্য চাইতে তাৰ পৰা আহি যাব আৰু লগতে মোৰ যিটো পইচা হ'ব সেইটো ঘৰৰ কাৰণে কিবা এটা কৰিব পাৰিম এতিয়া তুমি যে তাত আছিলা তোমাৰ মানে য'ত আছিলা তোমাক তাত মানে এনেকে কষ্ট দিয়া বা তুমি তেনেকুৱা মুহূৰ্ত আছে নেকি যাতে তুমি যে বহুত কষ্টত সেই চোৱা পাৰ কৰিলা তেনেকা বাকীটো একো নাই খালি হৈছে কাম যিটো বয়সত খেলিব লাগে ধৰিব লাগে সেইটো বয়সত মানে এটা কি বুলি কয় জিম্মেদাৰী এইটো মোৰ ডিউটি হয় কাৰণ সেইটোৰ কাৰণে পইচা দিছে সিহঁতে সঁচাকে দেই তো ঠিক তেনেকাই মই দিনে ৰাতি কাম কৰিব লগা হৈছিলে খাটনি বহুত হৈছিলে ৰাতিপুৱা 5টাতে উঠা ঠাণ্ডা দিন আৰু কহিমা এটা জাগা বহুত ঠাণ্ডা তুমি কহিমাত আছিলা কহিমাত আছিলো যেটো পানী এটা বৰফৰ পানী নিচিনা হাতকেইটা চুন হৈ যায় সেই তেনেকা জাগাত মানে এটা তোমাৰ মানে জন্ম হোৱা ঠাই ক'ত আছিলা তোমাৰ মোৰ জন্ম হোৱা ঠাইটো ডিমাপুৰ পিমলা বস্তি বুলি কয় পিমলা কি বুলি কয় চেমা বস্তি তাতে মোৰ জন্ম হৈছিল তুমি মানে এতিয়া তাত মানে উপাধিটো কি লিখা মাহঁতৰ ঘৰত চাংমা বুলি লিখো চাংমা মানে এতিয়া কোনটো মানে হেৰি জনগোষ্ঠী হয় চাংমাটো গাৰো হয় গাৰো কাজলি দি চাংমা বুলি আচলি লিখা হয় কাজলি দি চাংমা চাংমা গাৰো ন তোমালোকৰ দুৱান আছে নাই দুৱান মানে ভাষা আছে গাৰো ভাষা ন তুমি জানা না গাৰো ভাষা জানো কিন্তু আমি আমাৰ সবৰে মানে বেলেগ বেলেগ মানে বা টিউন বিলাক বেলেগ বেলেগ হয় যেনে আপাৰ আসামৰ বেলেগ লৱাৰ আসামৰ বেলেগ অসমীয়া এতিয়া ভাত খালি নাই ক'ত যাও সেইবিলাক মানে তোমালোকৰ ভাষাত কেনেকি বুলি কবা কয় যেনেকা ভাত খালি বুলি ক'লে মিচাজক বুলি কয় মিচাজক আৰু ক'ত গৈ আছে বুলি ক'লে বাচ্চাই ৰিয়াংগা এতিয়া ভাইটিৰ লগত হেৰি পাতিছিলা নে সেইটো পাতিছো আৰু আহা ইফালে কিনি দিবা আৰু বহা বুলি ক'লে আচং বুলি কয় তেনেকা কথাবোৰ তাৰ পিছত তুমি যেতিয়া মানে সেই চোৱা গ'ল তুমি কাম কৰিলা বেলেগৰ ঘৰত কাম কৰি আছিলা আৰু যেতিয়া 7 বছৰ বয়সতে গুচি গ'লা হয় না 7 8 বছৰ 8 বছৰ পিছত তুমি জুবিন পাপাক লগ পালা 8 বছৰ পিছত তুমি জুবিন পাপাক 8 বছৰতো বহুত কাহানী আছে মানে এটা ঘৰতে মই ইমান 8 বছৰ থাকা নাই এটা ঘৰত 1 বছৰ থাকিলে 1 বছৰ থাকিলে একজন মানুহৰ ঘৰত 2 বছৰ থাকিলে দিদি আৰু মই আছিলো প্ৰথমত তাত 2 বছৰ থাকিলো তাৰ পিছত যিমানখিনি ঘৰ গৈছিলো নাই বুলি কয় 7টা না 8টা ঘৰত মই কাম কৰি আহিলো সেই তেনেকা হতে ইহঁতৰ ঘৰত 7টা ঘৰত কাম কৰিছে তো 7টা ঘৰত মানে এবছৰ কৰি কাম কৰি আহিছে তেনেকা কাম কৰি অৱশেষত গুৱাহাটী আহি পালো মানে তুমি তাত ডিমাপুৰতে মানে কহিমাতে কাম কৰি আছিলা নে সব কহিমাতে কাম কৰি তাতে ডাঙৰ হলো 7 বছৰৰ পৰা 14 বছৰ 14 বছৰত ঘৰ আহিলো ঘৰত থাকি মেলি 2 মাহ মান থাকিলো 2 মাহ মান থকাৰ পিছত আকৌ গুৱাহাটী আহিলো গুৱাহাটীত কি কৰি আছিলা তুমি গুৱাহাটী মোক কৈ আনিছিলে যে ইহঁতক এটা কেয়াৰটেকাৰ লাগে